গাইজ আমাৰ যিটোৱে পৰা ঠেলা লৈ বস্তু লৈ আহিছে। তুমি আনিছা নেকি লগত? যিটো এখন গোৱাত কিনি দিম তোক মই ঠেলা, হ'বনে? আৰু বহু ঘৰ পৰা মুচি আছে, ভিতৰৰ পৰা মুচি আনি এতিয়া বাহিৰলৈকে মুচি ভিউজ বহুত ভাল লাগে। আৰু আমি ইয়াতে ৰখি ইয়াতে নেল পলিচ লগাম। ইয়াতে ৰিম'ভাৰ চিম'ভাৰ লৈ লৈছোঁ। আৰু ইয়াত চাওক ভিউজ, ধুনীয়া ভিউজ। ই একবাৰ ঠেলা লয়, একবাৰ চাইকেল লয়, মই ক'ব নোৱাৰোঁ কি কৰি আছে চাওকচোন। এই তই কি ঠেলাটো লৈ আহা যাও। মই যাম বৰমা বজাৰত যাম। তাৰপিছত তোমাৰ কাৰণে কিবা লাগব নেকি? কি লাগব? আৰু কাপোৰো লাগে। গাইছ ওলাই লৈছোঁ, মানে মই বৰমা বজাৰত যাম, দাদাৰ লগত যাম। আপোনালোকক বৰমা বজাৰটো কেনেকুৱা আপোনালোকক দেখাম। ঠিক আছে, বাই বাই। আহি চাওক, আমি ওলাইছোঁ একদম ধুনীয়াকৈ। আমি বলক ক'ত যাবা তুমি এতিয়া? পালোঁ বৰমা বজাৰ। ইয়াতে চাওক একদম ধুনীয়া ধুনীয়া চব্জি, যি চব্জি বিচাৰে তাকে পাব, কাৰণ ইয়াত চব ঘৰৰে চব্জিবিলাক কৰে। ইয়াতে আমাৰ দাদা আৰু শেৱালি আহিছোঁ। এতিয়া আমি বজাৰখিনি কৰি লওঁ। কালি বাদ বাকী চব্জি হৈ গৈছে, এতিয়া খালি অকণমান কিবা কিবি আছে আৰু এইখিনি লৈ গাইছ চাওক মোক কিমান কষ্ট দিছে শেৱালিয়ে। মই বজাৰৰ বেগ নি তত পোৱা নাই, ইমান কষ্ট দিছে মোক তাই। চাওক বজাৰ হৈ গ'ল, এতিয়া ঘৰত গৈ আছোঁ। চাওক গাইছ, আমি নাৰায়ণ পূজাৰ কাৰণে আঞ্জা কুটি আছোঁ। আপোনালোকে চাই থাকিব আৰু সকলো আহিব আমাৰ নাৰায়ণ পূজাত। আজি শেষ হ'ব, কালি আহিব নেকি? আজি আহি যাব আৰু মৰম দিব। আজি ভিডিঅ'ত বহুত বেছি মৰম দিব, মানে গাঁৱত বনোৱা ভিডিঅ'টো। আৰু আমি বহুত কষ্ট কৰি আছোঁ। তুমি কষ্ট কৰাই নাই। মই কষ্ট কৰা নাই, কিন্তু মই বহুত কষ্ট কৰি আছোঁ। শেৱালি মোক দেখাই দি আছে কি খেতি কৰিছে তাই। আদা কোনফালে লগা হৈছে? এইফালে আদা লগাইছে, এইটো নহৰু লগাইছে, এইটো পিঁয়াজ পাত, আৰু এইটো পালেং, আৰু এইফালে হ'ল ধনিয়া পাত। এইটো কোনাত দেখা পাইছে যে এইটো হ'ল লেচেৰা লগাইছে, নতুনকৈ লগাইছে এইবিলাক। আৰু তিতা কেৰেলা, ডাঙৰ তিতা কেৰেলাটো। আমি ওলাইছোঁ, একদম গা চা ধুই লৈছোঁ ধুনীয়াকৈ। এতিয়া পৰহি আহি গৈছে, মই ধুনীয়াকৈ ৰেডি চেডি হৈ লৈছোঁ। এতিয়া বৰ্মন আহি আছে, বৰ্মন আজি পূজাত বহিব লাগিব। এয়া আমাৰ ৰেডি কৰি আছে দাদা ধুনীয়াকৈ। আমাৰ পুৰোহিত এতিয়া আহিছে, একদম চব বিজি হৈ গৈছে একদম কামত। আমাৰ বাইদেউ একদম ৰেডি। এতিয়া আমি গোটেইকেইটা ওলাম আৰু এয়া তাই এইটো পিন্ধি লৈছে। চল 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 চল, পূজা পূজা। চাওক ছোৱালী পুৰা ধুনীয়াকৈ একদম লিপষ্টিক লগাই ষ্টাইল মাৰি আছে, ষ্টাইল। অ' মাই গড, তুই কি পিন্ধিলি? ৰঙা এটা মাৰি লৈছ হে? ভেলভেটা লৈছোঁ সেইকাৰণে। ভেলভেটা? ভেলভেট। আৰু পাইলেও কৈছে মায়ে মই একো নিপিন্ধোঁ, এটা কুৰ্তা পিন্ধিলোঁ আৰু চকুত অকণমান কিবা এটা লগাই লওঁ। বাদ বাকী ঘৰৰ বস্তু বুলি ইগন'ৰ কৰি দিয়ক, কাৰণ বহুত মানুহতো কাপোৰ চাপোৰ এনেকৈ মানে আরেকবার যেটা আসছিল আর একটা পুরোহিত আছে, যে নামটা কি একটু পাহরে গেল, খাইবা আসছিল যে আমরা দরখাস্ত করি রাজকুমার। রাজকুমার তো কিবা মোক এটা পাইছে, কিবা নিয়ম আছে বোলে আমাৰ দাদা চাক। আর সিঙ্গাকে নাই দেখুন ৰান্ধি আছে। এইফালে দালি হৈ গ'ল আৰু তৰকাৰী চৰকাৰী বনাব আৰু আহি পালে। এতিয়া পূজাত বহিব লাগিব। ধুনীয়া বন্ধ কৰি দিয়া। এতিয়া আমাৰ বৰ্মনে পূৰা ধুতি পিন্ধিব এতিয়া।
কি কয় এতিয়া আপুনি ধুনীয়া জানে অ' এনে কৈছে চাব পৰাৰ পিছত আপোনালোকক দেখাই আছোঁ তো ইয়াতে বৰমনে সেয়া কৰি আছে আৰু ধুনীয়াকৈ মানে আমি গোটেইকেইটাই একেলগে বহি লৈছোঁ আৰু ইয়াতে নিৰ্মালি লৈ আছে আৰু মই ৰাতি ভইচটো দিয়াৰ কাৰণে অলপমান বেয়া চাই নাপাবৰ কাৰণে অকণমান লাহে লাহে দি আছোঁ আৰু এইফালে গোটেইকেইটা কিবাকিবি কৈ আছোঁ আৰু এতিয়া নিৰ্মালি লোৱাৰ টাইম তো যিয়েই নহওক এইখিনি পূজা আমি আহি পেলাই কৰোঁ ভাল লাগে তো এইফালে চাওকচোন সৰু বাবুটো কি ধুনীয়াকৈ আমাৰ যিটো কোলাত বহি আছে এয়া আমাৰ চব আলহী হয় দেই আমাৰ নিজৰ ঘৰৰ মানুহ চব আৰু এইখিনি টাইমটো বহুত ভাল লাগে আৰু এইফালে চাওক গোটেইকেইটা হাঁহি আছে এটা ফাইনেলি পূজাটো যে হ'ল এতিয়া নিৰ্মালি ল'ব ওলাইছে ভালকৈ ক অলপমান আজি পূজাৰ দিনা ভালকৈ কথা কওঁ গম পাইছা লৈছোঁ দিয়ক ভাত খাব বৈছোঁ একদম চিৰিয়েলি চাক এতিয়া ঐ বাবা মাতছে এয়া হ'ব দিয়া ঠাণ্ডাত মই এনেকৈ বহিব লাগে একো নহয় তো চব ব্যস্ত হৈ আছে গৰম পানী দিছে একদম পৰি গ'ল হ'ব দিয়ক খৰি তাৰপিছত পটল এই ভালকৈ দিবা অলপ